আজি আমাৰ অতিথি দলগাঁও সমষ্টিৰ এজন সাধাৰণ কৃষকৰ সন্তান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া যি মন্তব্য খাৰুপিটিয়াৰ শাক পাচলিক লৈ যি বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই মন্তব্যৰ পিছতে এতিয়া জোকাৰণি সৃষ্টি হৈছে গোটেই দৰঙতে আৰু খাৰুপিটিয়াত বিভিন্ন কৃষকে নিজৰ মন্তব্য ব্যক্ত কৰিছে আৰু কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খাৰুপিটিয়াৰ কৃষকে আৰু সেই সূত্ৰে আজি আমাৰ মাজত উপস্থিত হৈছে খাৰুপিটিয়াৰ এজন সাধাৰণ খেতিয়কৰ সন্তান আজি উপস্থিত হৈছে আমি জানিব চেষ্টা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য খাৰুপিটিয়াৰ শাক পাচলি খালে কিডনি লিভাৰ নষ্ট হয় খাৰুপিটিয়া শাক পাচলিত অত্যাধিক হাৰত আচলতে কীটনাশক দ্ৰব্য আচলতে ব্যৱহাৰ কৰা হয় এটা ৰাতিতেই বেঙেনা 1 কিলো বনোৱা হয় এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা পৰিলক্ষিত হৈছে এই মন্তব্যক লৈ খাৰুপিটিয়াৰ কৃষকৰ সন্তান সাধাৰণ খেতিয়কৰ এগৰাকী সন্তানে কি কয় আমি জানিম আচলতে মুখ্যমন্ত্ৰী শেহতীয়া যি মন্তব্য কৰিছে আপোনালোকে চাইছে খাৰুপিটিয়াৰ কৃষক যি শাক পাচলি এই শাক পাচলিক লৈ মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কটাক্ষ কৰা পৰিলক্ষিত হয় খাৰুপিটিয়াৰ শাক পাচলিত খালে যি কিডনি লিভাৰ নষ্ট হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে এইটো কিমান দূৰ আচলতে সত্য খাৰুপিটিয়াৰ খেতি যি শাক পাচলি তৈয়াৰ কৰা হয় এইটো কেনেকৈ কৰা হয় নমস্কাৰ টি নিউজলৈ আজি চাওক আমাৰ খাৰুপিটিয়া দৰং ডিষ্ট্ৰিক্ট খাৰুপিটিয়া আৰু বেছিমাৰী যি চব্জি লৈ আমাৰ CM সাহেবে যিটো মন্তব্য কৰিছে মই আজি নিউজটো চাইছোঁ চোৱাৰ পৰা কৈছে যে এটা বেঙেনা আজি এক ৰাতিৰ ভিতৰত 1 কিলো বনাই দিয়ে আৰু বনাই দি কিনে সেই চব্জি কৰে ছাপ্লাই দিয়ে সেই চব্জিটো খালে কিডনিৰ বেমাৰ হয় বিভিন্ন ধৰণৰ বেমাৰ হয় বুলি কৈছে কিন্তু এইটো কিমান দূৰ সত্য আজি ইয়াতে খাৰুপিটিয়া যে চব্জিবিলাকৰ দাম হৈছে 1 টকা 2 টকা কিলো ফুলকবি হৈছে 2 টকা 3 টকা কিলো বেঙেনা হৈছে কিহৰ কাৰণে হৈছে কিন্তু মই নিউজটো চাই এইকাৰণে আজি হৰব হ'ব লগা হৈছে কিয়নে CM সাহেবে কৈছে যে বেঙেনা চব্জি যিবিলাক দিয়ে সেইবিলাক বহুত কেমিকেল ইউজ কৰে না ইয়াতে কোনো কেমিকেল ইমান ধৰণৰ কেমিকেল ইউজ নহয় আৰু কিমান পৰ্যায় কেমিকেল ইউজ হয় আমাৰ CM সাহেবেতো দেখা নাই কিন্তু নাজানি নুশুনি এটা বস্তু এনেকৈ মন্তব্য দিয়াটো মই ভাবোঁ এইটো যুক্তিপূৰ্ণ নহয় আৰু এটা কথা কৈছে যে গৰুখুটিৰ কথা কৈছে যে অসমীয়া ল'ৰাবিলাকে চব্জি খেতি কৰক সেই চব্জি আমি ট্ৰান্সপোৰ্ট কৰিম বা মাৰ্কেটলৈ আনিম আনিখিনি আমি চেল কৰিব পাৰিম কিন্তু এনেকৈ এটা কিছুমান জাগা আছে যিখন জাগাত আমি যাই কাম কৰিব নোৱাৰোঁ আৰু সেই জাগাখনৰ নাম ডাইৰেক্ট স্পষ্টকৈ কৈছে যে খাৰুপিটিয়া চব্জি আজি খাৰুপিটিয়া চব্জিবিলাক এনেকৈ যদি মন্তব্য কৰিছে আজি আমাৰ কেলে নহয় আমিতো আজি সৰুৰ পৰা খাই আছোঁ চব্জি খাই আছোঁ বেঙেনা খাইছোঁ চব্জি যিকোনো চব্জি আমি যি একে চব্জি আমি নিজে খাইছোঁ আজি আমালৈকে যে হোৱা নাই বেমাৰ আজি আমাৰ বয়স কিমান হৈছে আজি আমি ইমান ডাঙৰ হোৱাৰ পিছতো আমাৰ আজিকালি কোনো কিডনিৰ বেমাৰ হোৱা নাই হোৱা নাই তেতিয়াহ'লে বেলেগৰ কেনেকৈ হ'ব একে ডেক্সিৰ বা একে চব্জি যদি 5জন মানুহে খাইছে তাক 4জনৰ বেমাৰ হোৱা নাই এজনৰ বেমাৰ হৈছে তে সেই এজনে কি চব্জিত দুখ দিব নেকি হা 4জনেতো বেমাৰ হোৱা নাই তেলে সেই কথাটো কেনেকৈ মন্তব্য কৰিলে যে খাৰুপিটিয়া বেছিমাৰী চব্জি আমি ট্ৰান্সপোৰ্ট কৰিব নোৱাৰোঁ আমি এই কথাটো পৰৱৰ্তী সময়ত জানিম আচলতে আপোনাক প্ৰশ্ন সুধিছিলোঁ খাৰুপিটিয়াৰ যি শাক পাচলি এই শাক পাচলি খেতিয়কে কেনেকৈ তৈয়াৰ কৰে কি আচলতে সাৰ তাত যোগান ধৰা হয় নে অত্যাধিক পৰিমাণে কীটনাশক দ্ৰব্য যি সাৰ আছে এইবিলাক দিয়া হয় নে যি গোবৰ আছে এইবিলাক দিয়া হয় কেনেকৈ তৈয়াৰ হয় চাওক এটা বস্তু ইয়াতে বহুত ক'ব লগা বহুত আছে এটা চব্জি খেতি যদি তৈয়াৰ কৰিব লগা হয় তাতে বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰা হয় সাৰ বুলি কোৱাৰ লগে লগে কেমিকেল বুলি নাহে ইয়াতে গোবৰ সাৰ আছে পচন সাৰ আছে বিভিন্ন ধৰণৰ সাৰ গোবৰ আছে কিন্তু কেমিকেল ইউজ কৰিছে বুলি সেই কেমিকেল এনেকুৱা নহয় ছালফাৰ ফছফৰাছ আছে সেইটো চবতে দিয়ে কিন্তু সেনেকৈ নহয় যে অভাৰ যেনেকৈ আমি ভাত খাবলৈ হ'লে চব্জিত নিমখ দিব লাগে এতিয়া নিমখ খালেও আমাৰ গাৰ কাৰণে বেয়া হয় না আপোনালোকে চবে জানে তে সেই বুলি কি নিমখ আমি চব্জিত দি নাখাওঁ নেকি নিশ্চয় খাওঁ কিন্তু চব্জি লিমিট আছে তে সেই লিমিট মতে প্ৰয়োগ হয় কিন্তু এই যেনেকৈ ধৰণৰ কৈছে 1 সপ্তাহতে ফুলকবি ওলাই দিয়ে সেইটো এটা মিছা কথা 1 সপ্তাহত কোনো মানুহে নোৱাৰে আমি চ্যালেঞ্জ দিছোঁ অসমৰ ভিতৰত যদি এনেকুৱা কোনো কৃষক আছে বা আপোনালোকৰ বৈজ্ঞানিক আছে আহিখিনি দেখাই দিয়ক 1 সপ্তাহৰ ভিতৰত ফুলকবি এটা ডাঙৰ কৰিব পাৰে আৰু 1 ৰাতিৰ ভিতৰত বেজি ইনজেকশ্যন মাৰিখিনি এটা বেঙেনা 1 কিলো ওজন কৰিব পাৰে বা ডাঙৰ কৰিব পাৰে চ্যালেঞ্জ দিছোঁ সেনেকৈ কোন আছে দেখাই দিয়ক আমাৰ সন্মুখত আনি কিন্তু ইয়াতে আমি এটা বস্তু গম পাইছোঁ যে সেইটো CM ছাৰে সেইখিনি কথা চব্জিৰ ওপৰত বেছিকৈ কোৱা নাই ক'বলৈ গ'লে আমাৰ দৰং ডিষ্ট্ৰিক্টত টাৰ্গেট কৰিছে
কিয়নো 99% ইয়াতে মুছলিম পপুলেশ্যন আৰু সেইটো বুলি সেই ইয়াতে টাৰ্গেট কৰিছে যে ইয়াক চব্জি খাব নালাগে। আপুনি ক'ব খুজিছে মানে দলগাঁও সমষ্টিত বিজেপিৰ বিধায়ক নথকাৰ বাবেই মুখ্যমন্ত্ৰীয়ে দলগাঁও সমষ্টিত ভোট নাপায় কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা মন্তব্য সেনেকৈ নাই, কথাটো সেই ছিষ্টেমতে গৈছে। কাৰণ নহ'লে আজি এনেকুৱা ধৰণৰ মন্তব্য নকৰিলে হয়। আজি গৰুখুটিৰ কথা কৈ আছে, গৰুখুটি কেইদিনৰ পৰা আহিল, গৰুখুটি উচ্ছেদ কৰিখিনি ছাৰে CM ছাৰে দিছে হেৰি চব্জি খেতি কৰিবলৈ, আৰু সেই চব্জি খেতি সিহঁতে কৰি আছে। ঠিক আছে, সিহঁতে কৰি আছে, আমি বেয়া নাপাওঁ, কৰক, ডাবল ইনকাম হ'ব, আমাৰ চবৰে খাবলৈ সুবিধা হ'ব। কিন্তু এটা ঠাইত টাৰ্গেট কিয় কৰি আছে? এটা জাগাক আমাক দৰং ডিষ্ট্ৰিক্টত টাৰ্গেট কেলে কৰি আছে? দৰং ডিষ্ট্ৰিক্টত এনেকুৱা কি চব্জি আছে যে ইমান খেতিয়কবিলাক মৰি আছে আৰু টাৰ্গেট কৰিখিনি চবকে শুনাই আছে যে গোটেই অসমক যে নাই ইয়াতে চব্জিবিলাক এনেকৈ কেমিকেল দিয়ে, দিয়ে। সেইটো চব মিছা কথা। আৰু যদি ইমানেই কেমিকেল দিয়ে, কেমিকেল আপুনি কোম্পানী বন্ধ কৰাই দিয়ক, কোম্পানী বন্ধ কৰক। আজি মদ খাইখিনি যিমান মানুহ, এটা কথা শুনি লওক আপোনালোকে ভালকৈ মনোযোগ দি, গোটেই মই অসমীয়া মুছলিম হওক, হিন্দু মুছলিম হওক, যাই যিয়ে নহওক, চবে শুনি লওক। কথাটো যদি মিছা হয় আপোনালোকে মোক ধৰিব। কিন্তু আজি মদ খাই কিনি কিমান মানুহে অনিষ্ট হৈছে, কিমান মানুহ বেয়া হৈছে আপোনালোকে জানে? আৰু চব্জিৰ কথা কৈছে, চব্জি খাই কেইজনে বেয়া হৈছে? এতিয়া মদটো বন্ধ কৰিব লাগে না চব্জি বন্ধ কৰিব লাগে, না আপোনাৰ এই কেমিকেল দিয়া যে কেমিকেল কোম্পানী আছে সেইবিলাক বন্ধ কৰিব লাগে? হা, যদি ইমানেই সত্যতা হয়, কেমিকেল বনাইছে কোনে? সিহঁতৰ বৈজ্ঞানিকে বনাইছে আৰু বৈজ্ঞানিক চাইণ্টিষ্টে বনাইছে, সেইবিলাক কি ধৰিব নোৱাৰে? ইয়াতে দিছে নেকি? কোনো ইনজেকশ্যন দিছে নেকি? নাই দিয়া। এইটো চব মিছলীয়া কথা। কিন্তু এইবিলাক মানুহক বুৰ্বক বনাই আছে। আৰু এটা কথা, কিন্তু এই শাক পাচলি কিন্তু খাৰুপেটীয়া, বেছিমাৰি, দলগাঁও বেছিমাৰি খাৰুপেটীয়া কৃষকে অনলি খেতি নকৰে। বৰপেটাতো কিন্তু মুছলমান সম্প্ৰদায়ৰ লোক আছে, তাতেও কিন্তু খেতি হয়। আৰু কেতিয়াও মুখ্যমন্ত্ৰীয়ে কিন্তু বৰপেটাক লৈ তেনেকুৱা ঠাইক লৈ আচলতে মন্তব্য কৰা পৰিলক্ষিত নহয়, খাৰুপেটীয়াক লৈ মন্তব্য কৰা পৰিলক্ষিত হয়। আচলতে কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে এনেকুৱা মন্তব্য কৰি বুলি আপুনি ভাবে? খাৰুপেটীয়া মন্তব্য কৰা এটাই কাৰণ আছে মই জনাত, ইয়াতে কোনো বেলেগ পাৰ্টি নাই। ইয়াতে পাৰ্টি থকাৰ ভিতৰত হয়তো কংগ্ৰেছ আৰু UDF খেলি আছে। ইয়াতে সিহঁতৰ নিজৰ পাৰ্টি নাই, নিজৰ পাৰ্টি আছে কিন্তু বিধায়ক নাই, বা ইয়াতে ভোট খেলিব পৰা নাই। আজি এইটো 100% কথা। আজি ই হওক বিজেপিৰ ইয়াতে MLA হৈ যাওক বা বিজেপিক ভোট দিয়ক, কথা চব পাল্টি খাই যাব। সেই ইনজেকশ্যনো নাথাকে, সেই কেমিকেলো নাথাকে, একো নাথাকে, চব পাল্টি খাব। কিন্তু কথা ইমানে এটা নিষ্ক্ৰিয় ৰাজনীতি কৰিব নালাগে, যিটো ৰাজনীতিত একদম এজন মানুহৰ জীৱন ধ্বংস হৈ যাক। বা আজি দৰং ডিষ্ট্ৰিক্ট মানুহৰ জীৱন ধ্বংস হৈ আছে খেতিয়কসকলৰ। কেলে হৈ আছে? অকল CM ছাৰৰ কথাৰ কাৰণে। CM ছাৰে যেনেকৈ মন্তব্য কৰি আছে সেই কথাৰ কাৰণে হৈ আছে এইবিলাক কথা। সেনেকৈ ধৰণৰ মন্তব্য কৰিব নালাগে। আৰু CM ছাৰে যিটো কথা কৈছে, আমি ঠিক আছে CM ছাৰৰ একমত আছোঁ। ফুলকবি এসপ্তাহ ডাঙৰ কৰি দিয়ে, বেঙেনা ইমান ডাঙৰ কৰি দিয়ে, আমি একমত আছোঁ। দেখাই দিয়ক, আমাক প্ৰমাণ সহকাৰে আমাক দেখাই দিয়ক, আমি আছোঁ, তাতে আমিও বিৰোধ কৰিম। এটা খেতি সম্পূৰ্ণ তৈয়াৰ হওঁতে কিমান দিন লাগে? এটা ফুলকবি খেতি হওক, এটা বেঙেনা খেতি হওক, যিকোনো খেতি এটা তৈয়াৰ কৰিবলৈ 90 days লাগে, পাক্কা 3 মাহৰ হ'লে হয়তো 5-10 দিন ইফালে যদি বেছি পৰিমাণে সাৰ দিয়া হয়, সেইটো কি আগতীয়া আহিব নেকি? যিটো বেছি পৰিমাণে সাৰ দিব সেইটো নষ্টহে হয়। কিহৰ কাৰণে? এইটো ডাঙৰহে হ'ব। যেনে হওক যেনেকৈ এটা কথা, আপুনি ব্ৰইলাৰ উদাহৰণ হিচাপত মই ব্ৰইলাৰৰ কথা কৈছোঁ। ব্ৰইলাৰক আপুনি দানা খাই কিনি 3 মাহত আপুনি 5 কিলো ওজন বনাই দিয়ে, হয়নে? আৰু সেই ব্ৰইলাৰৰ মাংস খাই চাব কেনেকৈ লাগে। আৰু সেই ব্ৰইলাৰ মাংস যদি সৰু কালৰ পৰা কণ্টিনিউ আপুনি এটা ল'ৰাক যদি 10 বছৰ খুৱাই থাকে, আপোনাৰ ল'ৰাৰ গাত কোনো শক্তি নাথাকে। তে লোকেল মুৰ্গী এটা সেই হিচাপত আপোনাৰ 3 মাহত নহয়, মেচিউৰ্ড নহয়, সি 3 মাহত ইমান ডাঙৰ এটা পোৱালি হৈ থাকে, 1 পোৱা ওজনৰ। যিটো পোৱালি হ'বলৈ গ'লে 6-7 মাহ লাগি যায়। তে ছেম কণ্ডিশ্যনে সেই চব্জিৰ খেতিটো, চব্জিত যদি বেছি সাৰ প্ৰয়োগ কৰা হয়, সি গছডালহে ইমান ডাঙৰ ডাঙৰ হ'ব, কিন্তু ফুলকবি নহয়। আৰু যদি চব্জিত বেঙেনা খেতিত যদি বেঙেনা সাৰত বেছি সাৰ প্ৰয়োগ কৰে, কেমিকেল ব্যৱহাৰ কৰে, এইবিলাক গছবিলাকহে ডাঙৰ হ'ব, ফলান নহয়, ফল নধৰে, বেঙেনা নধৰে। এইটো সম্পূৰ্ণভাৱে মিছা কথা। ইমান কেমিকেল ইউজ কৰা এইটো সম্পূৰ্ণ মিছা। যেনেকৈ মই ক'লোঁ নহয় আপোনালোকক যে চব্জিত নিমখ দিব লাগে, জলকীয়া দিব লাগে। নিমখ খোৱাটো আমাৰ গাৰ কাৰণে, স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক, কিন্তু আমি নিমখ খাই আছোঁ। সেই লিমিটত খাব লাগে। তে চব বস্তুত সেই লিমিটত প্ৰয়োগ হয়। কিন্তু কথাটো আমি লগাই ইফালে কৰি বজাই জৰাই, কিন্তু বেছিকৈ আমি য'ত লগাইহে দিছোঁ। আৰু সেই য'ত লগোৱা কথাটো কিন্তু বহুত এটা ডাঙৰ কথা। আৰু আমাৰ CM ছাৰে যিখিনি য'ত লগা কথা কৈ আছে, সেইটো কিন্তু মই কেতিয়াও মানি নলওঁ। আৰু যিখিনি কথা কৈ আছে, গোটেই অসমত যিটো ভাইৰেল কৰি আছে কথাটো কৈ যে চব্জি খাব নাপায়, নহয়। আৰু কেইদিনমান আগত আৰু এটা ইম্পৰ্টেণ্ট কথা, কেইদিনমান আগত এনেকৈ এটা নিউজ ওলাইছে যে খাৰপুটীয়া বেছিমাৰি চব্জি খালে আমাৰ মাইকী ল'ৰা ছোৱালীৰ সন্তান নহয়। এইটো কিমান যোগ্য কথাটো? এটা CM ছাৰে এনেকৈ মুখত এনেকৈ এটা বাক্য কোৱাটো শুবা পায় নেকি? আপোনালোকে কওক ৰাইজে। হা, এটা মান ইজ্জতৰ খেলা আহি গৈছে ইয়াতে। যিটো এটা কথা আমাৰ আজি
আমাৰ লেডিছৰ ওপৰত কথাটো আহি গৈছে হা এজন মানুহৰ যে সন্তান নহয় এইটো কিমান ডাঙৰ এটা কথা হা আজি আমাৰ ইয়াতে কি মানুহৰ সন্তান হোৱা নাই নেকি আমাৰ ইয়াতে দৰং ডিষ্ট্ৰিক্টৰ মানুহৰ কি সন্তান হোৱা নাই নেকি ল'ৰা ছোৱালী হোৱা নাই নেকি এইটো মা বেহেনৰ ওপৰত এটা ইজ্জতৰ কথাৰ নিচিনা আহি গৈছে যে আমাৰ সন্তান নহয় এইবিলাক কথা কোৱাটো এজন চিএমৰ কিমান দূৰ যোগ্য আপোনালোকে বিচাৰ কৰক মুখ্যমন্ত্ৰীয়ে মানে আপোনাৰ মন্তব্যত মানে স্পষ্টকৈ বুজা গৈছে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকক আচলতে টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত কি দলগাঁও সমষ্টিত কি শাক পাচলি কি বন্ধ হৈ যাব খেতি কৰা বন্ধ হ'ব নেকি ইম্পচিবল খেতি কৰা বন্ধ নহয় কিন্তু প্ৰুফ দিখিনি দেখাই দিব লাগিব মানুহ কেতিয়াও হাৰ নামানে খেতি কৰিব প্ৰুফ দি দেখাই দিয়ক এজন মানুহৰ কথা কিন্তু মানুহ চবে বুৰ্বক নহয় সব মানুহ বুৰ্বক নহয় কোনোবাই না কোনোবাই জানে জনা মানুহ বহুত আছে যে সব কথা যে কৈ আছে এইবিলাক নহয় টাৰ্গেট কৰা কথা কৈ আছে আৰু তাৰ মাজত মই এটা কথা কৈ বিচাৰোঁ আমাৰ ইউডিএফৰ MLA সাহেব মুজিবুর রহমান সাহেব যে এখেতে হরফ হ'ব পাৰে সব কথাতে কিন্তু আমাৰ আজি দৰং ডিষ্ট্ৰিক্ট যে চব্জিৰ লৈকে ইমানখিনি কথা কৈ আছে CM ছাৰে সেইবিলাক কথা কেতিয়াও প্ৰত্যুত্তৰ নকৰে কেলে বহি আছে আজি মুজিবুৰ ছাৰে ক'ব পাৰে যে বেছিমাৰি আহি ৰাস্তাত যেতিয়া এফেকশ্যন হয় তেতিয়া ক'ব পাৰে ক'লে ধৰ মাৰ কিন্তু সেই সময়ত আজি দিব নহয় কচুতলিৰ এফেকশ্যন হৈছে তাতে ক'ব পাৰে যে কচুতলি এফেকশ্যন হৈছে তাতে লৈ ৰিয়েকশ্যন কৰিব পাৰে কিয় আমাৰ দৰং ডিষ্ট্ৰিক্টে দুইবাৰকে বেছিমাৰি যিটো উচ্ছেদ আছিলে সেইটো আচলতে উচ্ছেদ বুলি কোৱা নহ'ব এইটো ইফেকশ্যন নহয় এইটো হৈছে আপোনাৰ ৰাইজৰ স্বাৰ্থত যি ৰাস্তা বহলীকৰণ কথা আছিলে এই বহল কৰিছে ৰাস্তা কিন্তু তেতিয়াহ'লে মানে উচ্ছেদ কৰা নাই এইটো আচলতে ৰাস্তাটো বহল হৈছে ৰাইজৰ কাৰণে ৰাজহুৱা স্বাৰ্থত এই কামটো কৰিছে মুজিবুৰ ছাৰৰ মই উচ্ছেদ কৰাৰ কথা কোৱা নাই কিন্তু মুজিবুৰ ছাৰে আৰু বিৰোধ কৰিছিলে যে ইমান ৰাস্তা এটা ডাঙৰ হ'বলৈ গ'লে সেই বস্তুটো ছাদ দিখিনি আৰু ধুনীয়াকৈ বনাব লাগে সেইটো কথা কিন্তু যাক সেইটো আমাৰ কোনো মেটাৰ নাই সেইটো লৈ আমি মাত নামাতোঁ কিন্তু ধৰ্মাৰ কৰিছে সেইবিলাক কৰকগৈ সেইবিলাক আমাৰ মাতাৰ দৰকাৰ নাই এতিয়া আমাৰ মাত মাতিব লাগে এতিয়া বৰ্তমানৰ চব্জিৰ ওপৰত চব্জি যে এনেকুৱা ধৰণৰ নিউজ ওলাই আহিছে কিয় মুজিবুৰ ছাৰে কি এটা মাত মাতিব নোৱাৰে এইবিলাক কি দেখা নাই ক'ব পাৰে যে বেছিমাৰি মানুহৰ কাৰণে জান দি দিম কিয় বেছিমাৰি কৃষক যে মৰি আছে আজি এইটোৰ কাৰণে জান দিব নোৱাৰে হা এইটোৰ কাৰণে জান দিব দিয়ক CM ছাৰে যে এনেকুৱা ধৰণৰ প্ৰত্যুত্তৰ কৰি আছে কেলে CM ছাৰে যে এনেকৈ কথা কৈ আছে মাত মাতি আছে সেইবিলাক কথা কিমান যুক্তিপূৰ্ণ হ'ব পাৰে আপোনালোকে ভাবকচোন আপোনাৰ ঘৰত কি কোনোবাই নাই নেকি খেতি কৰা মানুহ আৰু সেইজন মানুহৰ খেতি আজি কি কেমিকেল দি কৰিছে নেকি আপুনি নিজেও এটা চিন্তা কৰি চাওক আপুনি এটা ছ'চিয়েল মিডিয়াত কাম কৰি আছে আচলতে খাৰুপেটীয়াৰ যে আচলতে সকলো লোক বা বেছি সংখ্যক লোক যে খেতিৰ লগত জড়িত এইটো কিয় হ'ল অন্যফালে নাযায় যে খেতি কৰা আৰম্ভ কৰিছে দাম যদি কমিছে 1 টকা যদি বিক্ৰী হৈছে ফুলকবি তথাপি কিন্তু খেতি বন্ধ কৰা নাই এই খেতিৰ ওপৰতে নিৰ্ভৰ কৰি আছে দৰং জিলাৰ যে খাৰুপেটীয়াৰ কৃষক খেতি নকৰি খেতি কিন্তু আপোনাৰ সৰিয়হ আৰু তাৰপিছত মাকৈ ধান এইবিলাক নকৰি যে এই যি শাক পাচলি বেছি গুৰুত্ব দিয়া দেখা গৈছে এইটো কাৰণটো কি চাওক এইটো বস্তুটো হ'ল আপোনাৰ ঠাই বুজি জাগা বুজি মাটি বুজি আৰু আমাৰ দৰং ডিষ্ট্ৰিক্ট খাৰুপেটীয়া যিটো মাটি সেই মাটিটোত চব্জি খেতিটো ভাল হয় চব্জিটো পৰিপূৰ্ণভাৱে ভাল এটা মাটি লাগে আৰু সব বালি মাটিত নহয় আৰু খাৰুপেটীয়া বেছিমাৰি যিখন মাটি আছে সেইবিলাক মাটিটো এটা উন্নত মানৰ মাটি আৰু সেই মাটিটোত চব্জি উগাইখিনি ভাল হয় পটককৈ হয় আৰু চব্জিটো ধুনীয়া হয় কোনো বালি খেতিত নহয় সেইকাৰণে আপুনি যাই চাব গৰুখুটিৰ কথা কৈছে গৰুখুটিত যাই চাবচোন তাৰ মাটিটো পৰীক্ষা কৰিব ইয়াৰ মাটিটো পৰীক্ষা কৰিব প্ৰমাণ মই নিদিওঁ মাটিয়ে দিব আৰু সেইকাৰণে ইয়াতে য'ত নেকি যি বস্তু উৎপাদন হয় তাতে সেইটোৱে কৰিব না আজি কাশ্মীৰত ফল মূল তৈয়াৰ হৈছে তাতে যাই যদি আমি ফুলকবি লগাই দিওঁ হ'ব জানো নহ'ব কিয়নো আৰু আমাৰ এই গৰম ছিজনত ইয়াতে যদি আমি আপেলৰ গছ লগাই দিওঁ নহ'ব নহয় তে চেম কথাটো হ'ল আমাৰ দৰং ডিষ্ট্ৰিক্টৰ যিটো মাটি উৰ্বৰতা সেই বস্তুটো বহুত উন্নত মানৰ আৰু ইয়াতে চব্জি খেতিটো কৰিলে চব্জি খেতিটো টাইমলি টাইম আমাৰ পোৱা যায় তাৰ কাৰণে ইয়াতে মানুহবিলাকে চব্জি খেতি বেছিকৈ কৰে হয় ধন্যবাদ জনাইছোঁ এয়া আছিলে যি খাৰুপেটীয়াৰ এজন সাধাৰণ কৃষকৰ সন্তান দলগাঁও সমষ্টিৰ ইতিমধ্যে কি মন্তব্য কৰিছে আপোনালোকে ইতিমধ্যে শুনিছে খাৰুপেটীয়াৰ কৃষকে শাক পাচলিত অত্যাধিক পৰিমাণে আচলতে ৰাসায়নিক দ্ৰব্য নিদিয়ে যি গোবৰ সাৰ পচন সাৰ এইবিলাক দি আচলতে তৈয়াৰ কৰা হয় আৰু এটা খেতি আচলতে ন্যূনতম 90 ডেজত আচলতে খেতিটো ৰেডি হয় আৰু সেই পাচলি আচলতে বিক্ৰী হয় কিন্তু খাৰুপেটীয়াৰ কৃষকে এই যি ৰাসায়নিক দ্ৰব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৈছে বেছি অত্যাধিক পৰিমাণে দিয়া হয় এইটো আচলতে মিছা বুলি ইতিমধ্যে কৈছে আৰু খাৰুপেটীয়াৰ মাটি আচলতে সাৰুৱা বা শাক পাচলিৰ কাৰণে যি মাটি এই শাক পাচলিৰ কাৰণে বিখ্যাত খাৰুপেটীয়াৰ মাটি আৰু এই কাৰণেই খাৰুপেটীয়াৰ খেতিয়কে আচলতে শাক পাচলিত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়াক লৈ এনেকুৱা ধৰণৰ মন্তব্য নকৰিবলৈ আহ্বান জনাইছে।